অসমীয়া জাতিৰ এক আপুৰুগীয়া সম্পদ জাপি। অসমীয়া সমাজ সংস্কৃতিত এক অনবদ্য ভূমিকা গ্ৰহণ কৰি আহিছে জাপিয়ে। খেতিপথাৰৰ পৰা বিহুতলীলৈকে জাপিৰ বহুল ব্যৱহাৰ কৰা হয়। সম্ভাষণ তথা সন্মান জনোৱাৰ বাবেও অসমীয়াই ব্যৱহাৰ কৰে জাপি। এই জাপিয়ে শেহতীয়াকৈ লাভ কৰিলে GI টেগ। আজি আমি আপোনালোকক লৈ যাব খুজিছো এনে এখন গাঁৱলৈ য'ত ঘৰে ঘৰে প্ৰস্তুত কৰা হয় বিভিন্ন ধৰণৰ জাপি। এই শিল্পকৰ্মৰ দ্বাৰাই জীৱিকা উপাৰ্জন কৰি আহিছে গাঁওখনৰ বাসিন্দাসকলে। জাপি শিল্পটো আজি পৰম্পৰাগতভাৱে জেনেৰেশ্যন বাই জেনেৰেশ্যন ইয়াত চলি আছে আৰু এই বস্তুটোৰ যোগেদিয়ে তেখেতলোকে জীৱন জীৱিকাৰ এটা পথ বাছি লৈছে আৰু এই জীৱিকাটো ইয়াৰ যোগেদিয়ে তেখেতলোকৰ ছাত্ৰ ছাত্ৰীসকলক পঢ়া শুনা কৰাত আগবঢ়াই নিবলৈ যত্ন কৰিছে। খুব নথৈ কষ্ট কৰি তেখেতলোকে আনকি স্নাতকোত্তৰ ডিগ্ৰী পৰ্যন্তলৈকে আগবঢ়োৱাৰ ইনষ্টেঞ্চ আছে। ইয়াতে স্নাতকোত্তৰ ডিগ্ৰী পৰ্যন্ত ইয়াতে আগবঢ়াই নিছে। শিৱসাগৰ জিলাৰ এখন গাঁও। কেইবা দশক ধৰি গাঁওবাসীয়ে জীয়াই ৰাখিছে জাপি নিৰ্মাণৰ পৰম্পৰা। হাফলুটিং নপামনাথ গাঁৱৰ প্ৰায় প্ৰতিটো পৰিয়ালে পৰম্পৰাগতভাৱে নিৰ্মাণ কৰি আহিছে জাপি। হাফলুটিং নপামনাথ গাঁৱৰ পুৰুষ মহিলা সকলো জাপি নিৰ্মাণৰ সৈতে জড়িত। জাপি শিল্প গাঁওখনৰ উপাৰ্জনৰ অন্যতম এক উৎস। বাঁহ বেত আৰু টকৌ পাতেৰে গাঁওবাসীয়ে নিৰ্মাণ কৰি আহিছে জাপি। এইটো কৃষিজীৱী লোকসকলৰ জাপিটো এটা অবিচ্ছেদ্য অংগ। কাৰণ এতিয়া আমি ৰ'দত বা বৰষুণত ল'বলৈ আমি ছাতি ব্যৱহাৰ কৰিব পাৰোঁ, কিন্তু ছাতিটো আমি হাতেৰে ধৰি থাকিব লাগে। গতিকে কিন্তু জাপিটো মূৰত লৈ আমি বিভিন্ন কাম কৰিব পাৰোঁ। কৃষিজীৱী লোকে পথাৰত কঠীয়া তোলা, মাটি ৰোৱা, হাল বোৱা, আলি কাষ কটা, আলি দিয়া, এই যিবিলাক কাম এই কামবিলাকত বৰষুণতে হওক বা ৰ'দতে হওক জাপিটো লৈ কাম কৰি থাকিব পাৰে। আৰু গতিকে জাপি প্ৰত্যেকজন কৃষিজীৱী লোকৰে জাপিটো আমাক প্ৰয়োজন হ'ব। পূৰ্বপুৰুষৰ দিনৰে পৰা নপামনাথ গাঁওবাসীয়ে নিৰ্মাণ কৰি আহিছে জাপি। স্থানীয় বিভিন্ন বজাৰত জাপি বিক্ৰী কৰিবলৈ যায় নপামনাথ গাঁৱৰ লোকসকল। অসমৰ বিভিন্ন প্ৰান্তৰ ব্যৱসায়ীয়েও ক্ৰয় কৰে গাঁওবাসীয়ে নিৰ্মাণ কৰা জাপি। গ্ৰাহকৰ সমাদৰ লাভ কৰা নপামনাথ গাঁৱৰ জাপি শিল্প কিন্তু চৰকাৰী দৃষ্টিৰ পৰা এতিয়াও বহু দূৰৈত, যাৰ বাবে গাঁওবাসীয়ে কেৱল পৰম্পৰাগত পদ্ধতিৰেই নিৰ্মাণ কৰি আহিছে জাপি। কেতিয়াবা অলপ ছিজনৰ সময়ত তেখেতলোকে অলপ দুপইচা পায়, কিন্তু যেতিয়া ছিজনটো নাইকিয়া হৈ যায় তেতিয়া একেবাৰে জাপিৰ দাম কমি আহি একেবাৰে নিম্ন স্তৰত পৰেহি আৰু তেওঁলোকে লাভৱান হ'ব নোৱাৰে। এইকেইটা দিনত এতিয়া অকণমান জাপিৰ ছিজনটা আহিছে কাৰণে জাপি অলপ বিক্ৰী হৈছে, তাৰ চাহিদাও বাঢ়িছে। কিন্তু আৰু অলপ দিন পাৰ হৈ যোৱাৰ পাছত জাপি শিল্পৰ কোনো চাহিদা নাইকিয়া হ'ব আৰু সেইবিলাক 40 টকা 50 টকাটো বিক্ৰী কৰিবলগীয়া হয়। গতিকে এখন ভাল বজাৰ সৃষ্টি কৰিব লাগে জাপিৰ, আৰু জাপি চৰকাৰে কিনি লোৱাৰ ব্যৱস্থা কৰিব লাগে আৰু চৰকাৰীভাৱে জাপি কৃষকক দিয়াৰ এক ব্যৱস্থা যদি তেনেকুৱা কৰিব পাৰে তেতিয়াহ'লে লোকসকল নথৈ লাভান্বিত হ'ব। জাপি নিৰ্মাণৰ বাবে প্ৰয়োজন টকৌ পাতৰ। এই টকৌ গছো বৰ্তমান সময়ত কমি আহিবলৈ আৰম্ভ কৰিছে। বৰ্তমান উন্নত প্ৰযুক্তিৰ ব্যৱহাৰেৰে জাপি শিল্পক আগুৱাই নিয়াৰ আশা গাঁওখনৰ নতুন প্ৰজন্মৰ শিল্পীৰ। এই গাঁওখনত যাতে এই জাপি শিল্পটো যিটো আছে আজি যুগ যুগ ধৰি যিটো চলি আছে, কিন্তু ইয়াতে পৰম্পৰাগতভাৱে চলি আছে, ইয়াতে কোনো টেকন'লজিৰ কোনো প্ৰভাৱ এতিয়ালৈকে পৰা নাই। এতিয়া দেখা গৈছে যে এই ধৰণৰ কামবিলাকতো যথেষ্ট টেকন'লজিৰ সহায় ল'ব পাৰি। যদি গভমেণ্টে যদি এইবিলাক এখেতলোকক যদি অকণমান সহায় কৰে বা তেনেকৈ টেকন'লজিৰ সহায় লৈ যদি কাম কৰাত যদি আগবঢ়াই নিব পাৰে বা তেনেকৈ যদি ট্ৰেইন আপ কৰে, নিশ্চয় জাপি শিল্পটোৱে আৰু এটা নতুন গতি ল'ব। জাপি শিল্পক চৰকাৰী সুবিধা প্ৰদানৰ বাবে সম্প্ৰতি চৰকাৰক অনুৰোধ জনাইছে এইসকল জাপি শিল্পীয়ে। চৰকাৰৰ সুদৃষ্টিয়ে নতুন মাত্ৰা দিব পাৰে হাফলুটিং নপামনাথ গাঁৱৰ জাপি শিল্পক। আমগুৰিৰ পৰা সমীৰণ দুৱাৰাৰ প্ৰতিবেদন, ইটিভি ভাৰত অসম।